মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যিসকলে ছিলেকশ্যন পাইছে তেওঁলোকৰ যিটো প্ৰথম তিনিদিনীয়া ট্ৰেইনিঙৰ কাৰ্যসূচী আছিলে সেইটো ইতিমধ্যে শেষ হৈছে আৰু এতিয়া দ্বিতীয় গ্ৰুপৰ যিবিলাক আছে তেওঁলোকে এতিয়া ইণ্টাৰভিউ ট্ৰেইনিং লৈ আছে তেওঁলোকে। এতিয়া কথা হৈছে যে আপোনালোকে এই ট্ৰেইনিংটো যিটো কৰিলে তিনিদিনীয়া যিটো ট্ৰেইনিং কৰি সমাপ্ত কৰিলে ইয়াৰে আপোনালোকে চাৰ্টিফিকেটখন কেতিয়া পাব? নিশ্চয় আপোনালোকে যেহেতু তিনিদিনৰ যিটো ট্ৰেইনিং কৰিছে নিশ্চয় আপোনালোকে চাৰ্টিফিকেট পাব এটা, কিন্তু এই চাৰ্টিফিকেটটো কেতিয়া পাব? ইয়াতে যিটো চাই আছে এনেকুৱা ধৰণৰ চাৰ্টিফিকেট পাব আপোনালোকে, কিন্তু এইটো চাৰ্টিফিকেট নহয়, আপোনালোকে এইটো চাৰ্টিফিকেট CM-AAA বুলি আপোনালোকে নেভাবিব, কাৰণ ইয়াতে আপোনালোকে এক্সাম্পল হিচাপে আপোনালোক দেখুৱাই আছোঁ। মানে আপোনালোকে তিনিদিনৰ যিটো ট্ৰেইনিং কৰিছে তো এনেকুৱা ধৰণৰ আপোনালোকে এটা চাৰ্টিফিকেট পাব আৰু এই চাৰ্টিফিকেটটো কেতিয়া পাব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব, চাই থাকক। প্ৰায় এতিয়ালৈকে যিহেতু অসমৰ সকলো ডিষ্ট্ৰিক্টতে ইতিমধ্যে CM-AAA যিটো ট্ৰেইনিং ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকে জানেই চাগে। বেছিভাগৰ যিহেতু প্ৰথমটো তিনিদিনৰ যিটো ট্ৰেইনিং আছিলে শেষ হৈছে, এতিয়া দ্বিতীয় গ্ৰুপৰ যিটো ট্ৰেইনিং আৰম্ভ হৈছে ইতিমধ্যে। এতিয়া কথা হৈছে আপোনালোকে যিটো ট্ৰেইনিং কৰিছে, যিবিলাকে ট্ৰেইনিং সমাপ্ত কৰিছে তেওঁলোকে এতিয়া কৈ আছে যে আমি এই যিটো ট্ৰেইনিঙৰ চাৰ্টিফিকেটটো কেতিয়া পাম? নিশ্চয় আপোনালোকে চাৰ্টিফিকেট পাব, যিহেতু ইয়াৰে যিটো ট্ৰেইনিঙৰ লাষ্ট যিটো ট্ৰেইনিং হ'ব 25 অক্টোবৰলৈকে এই ট্ৰেইনিং হৈ থাকিব। এতিয়া কথা হৈছে যে আপোনালোকে অসমৰ সকলো জিলাৰ যিখিনি কেণ্ডিডেট ছিলেকশ্যন পাইছে সকলোৰে যেতিয়ালৈকে এই ট্ৰেইনিংটো কমপ্লিট নহয় তেতিয়ালৈকে আপোনালোকে এই চাৰ্টিফিকেট নাপায়। প্ৰথমে এই যিসকল ছিলেকশ্যন পাইছে সেইসকলক ছিলেকশ্যন পোৱাসকলে ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছতে আপোনালোকে এই ট্ৰেইনিঙৰ চাৰ্টিফিকেট পাব আৰু চাৰ্টিফিকেটটো আপোনালোকে 25 অক্টোবৰ পিছত পাব। যেহেতু 25 অক্টোবৰলৈকে এই ট্ৰেইনিংটো চলিয়েই থাকিব, তাৰপিছতে আপোনালোকে এই যিটো ট্ৰেইনিং কৰিলে তিনিদিনৰ এই তিনিদিনীয়া যিটো ট্ৰেইনিঙৰ চাৰ্টিফিকেটটো আপোনালোকে 25 অক্টোবৰৰ পিছত পাব।